নমস্কাৰ। আপোনালোকে বাৰু ভূত প্ৰেত পিশাচ সেইবিলাকক বিশ্বাস কৰেনে? যদি নকৰে, আজি এই ভিডিঅ'টো এই কথাখিনি শুনি আপোনালোকে 100% ভূত প্ৰেত পিশাচৰ ওপৰত বিশ্বাস হৈ যাব। বন্ধুসকল, মই ক'বলৈ গৈ আছোঁ আজিৰ পৰা কমচে কম 22 বছৰমানৰ পিছৰ এটা ঘটনা, যিটো ঘটনা মোৰ লগৰ 5টা মানৰ লগত ঘটি গৈছিলে। আৰু সৌভাগ্যক্ৰমে সেইদিনাখন মই সিহঁতৰ লগত নাই। মই সদায় সিহঁতৰ লগত থাকোঁ, কিন্তু সেইদিনাখন মই কি ভগৱানৰ ইচ্ছা আছিল জানো, মই সেইদিনাখন সিহঁতৰ লগত নাছিলোঁ। আপোনালোকে আজি এই ঘটনাটো শুনিলে হয় মানুহৰ লগত এনেকুৱাও হ'ব পাৰে, ভূত প্ৰেত এনেকুৱা হয় বুলি আপোনালোকে 100% বিশ্বাস কৰিব। বন্ধুসকল, হৈছিল কি, নগাঁও ডিষ্ট্ৰিক্টৰ ৰহা সমষ্টিৰ 12 গাঁও, এখন সৰু গাঁও অমৰাতি বুলি কোৱা এটুকুৰ জেগা। সেই অমৰাতিত একেলগে থকা 5টামান বন্ধুৰ মাজত এই ঘটনাটো হৈছিল। আৰু এই ঘটনাটো হৈছিল এখন বিল আৰু লগতে এখন পোটা কলং। পোটা কলং নামটো আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ মাজৰ এখন সৰু শাখা এটা ওলাই আহিছিল, আৰু সেইখন পোত খাই তাক পোটা কলং বুলি কয়, যিখন ফলিয়ামাৰী বিলৰ লগত আছে। ৰহা ছাইডৰ মানুহ আপোনালোকে গম পাব চাগে, কোনোবা নগাঁও ডিষ্ট্ৰিক্টৰ ৰহা ছাইডৰ হ'লে আপোনালোকে গম পাব চাগে। ফলিয়ামাৰী এখন বিল আছে, বৃহৎ ডাঙৰ বিল, আৰু সেই বিলখনত এই ঘটনাটো হৈছিল 5টা বন্ধুৰ মাজত। তাই এটা নাম হৈছে ধন্তী, যিটো মোৰ নিজৰ জেঠাই পুতেক। তাৰপিছত নেক্সট এটা হৈছে বিহুৰাম, এটা নাম ক্ষিতিজ, এটা নাম নিপেন, আৰু এটা নাম হৈছে পিপি। পিপি বুলি কোৱা বন্ধুটো এতিয়া বৰ্তমান আমাৰ মাজত নাই, সি ঢুকালে আজি প্ৰায় 3 বছৰমান আগৰ কথা। হৈছিল কি, সিহঁতে সদায় মাছ মাৰিব জাল পাতিব আৰু বৰশী পাতিবৰ কাৰণে সন্ধিয়া সময়ত 5টা 5:30 বজাত ডেইলি যোৱা যায়, আৰু ৰাতিপুৱাই যায় তাৰ পৰা জালবিলাক উঠাই আনে। সেইদিনাখন 5টা 5:30 সেই সময়ছোৱাতে বহুত বেয়াকৈ, বহুত টানকৈ বৰষুণ এজাক হ'ল। প্ৰায় 1-1.5 ঘণ্টামান বৰষুণ জাক পৰাৰ পিছত, প্ৰায় 1-1.5 ঘণ্টামান যেতিয়া বৰষুণ জাক পৰিলে, বৰষুণ জাক পৰাৰ পিছতে আপোনাৰ হ'ল কি, সিহঁতে ভাবিলে কি আমি এতিয়া যাম নে নেযাম। সেনেকৈ ডিছকাছ কৰি থাকোঁতে আপোনাৰ কমচে কম 7:30 8টা সেনেকৈ হয় 8:30মান বাজি গ'ল। 8:30মান যেতিয়া বাজি গ'ল, সিহঁতে গৈ পোৱালৈকে, আৰু ঘৰৰ পৰা প্ৰায় 3-3.5 কিলোমিটাৰমান দূৰ হ'ব সি ফলিয়ামাৰী বিলখন। আৰু যেতিয়া যায় তাত পালে, তাত পোৱাৰ লগে লগে হ'ল কি, সিহঁতে সেই জেগাটুকুত ৰাস্তাতে কাপোৰ কানি খুলি সৰু মানে কলৰ ভূ এখন আছিল, কলৰ ভূখনত উঠি কলংখন, যিখন মৰা কলং, পোটা কলং, সেই পোটা কলংখন পাৰ হৈ সিপানে পাৰ হৈ গ'ল, হৈ যায় তাত ডেক্সি জালবিলাক যি য'ত আছিলে থৈ বৰশী পাতিলে, জাল পাতি নিজৰ নিজৰ জেগাত চবে নিজৰ নিজৰ কাম কৰি আছে। তাৰ মাজতে হ'ল কি, দুটামান উকি শুনিলে, যেনে কোনোবাই উকিয়ালে কেনেকৈ মাত শুনে, চিঞৰ দুটামান শুনিলে। সিহঁতে ভাবিছে কিয় আমাৰ কাৰোবাৰ জাল পাতি হৈ গ'ল নেকি। জাল পাতি হৈ গ'ল বুলি কোৱাৰ লগে লগে সিহঁতে ভাবিলে কি, মাতিবলৈ ইটোৱে সিটোক আৰম্ভ কৰিলে, ইটো হ'লনে, ইটোৱে সিটোক ধন্তিটো হ'লনে, ক্ষিতিজ হ'লনে, বিহুৰাম হ'লনে, ইটোৱে সিটোক মাতিব আৰম্ভ কৰিলে। যাৰ জাল পাতি হ'ল সিহঁতে হ'ল বুলি ক'লে। তাৰ মাজতে বিহুৰামো মাত দিলে সেই বস্তুটো, যিটো বস্তুৰ কথা এতিয়া আপোনালোকক মই কৈ আছোঁ, যিটো ভূতৰ কথা মই এতিয়া আপোনালোকক কৈ আছোঁ, যিটো পিশাচ বা যিটো আপোনালোকে বাঘ বুলি কয়, কিছুমান আধা মৰা জুই বুলি কয়, সেই বস্তুটোৰ কথা কৈ আছে। সি মাত দিলে, বিহুৰামো মাত দি ক'লে, মোৰ হ'ল জাল পাতি, মই আহিলোঁ আহ। তো ইপিনে সিপিনে চবেই মানে ফটাফট পাতি ধানৰ মাজেদি ধান ফালি আহি আতিটো পাই গ'লেহি। বিহুৰামৰ মাতটো দি ৰাস্তাতে মাত দিলে, ঐ মই ৰাস্তাত আছোঁ বুলি মাত দিলে। ৰাস্তাত আছোঁ বুলি যেতিয়া মাত দিলে, কিন্তু লগৰকেইটা ভাবিছে মই ৰাস্তাত আছে হ'বলা তাৰ পিছত আকৌ হ'ল কি, যিটো আপোনাৰ পিপি আৰু ক্ষিতিজ, সিহঁতে দুটা পাতি হোৱা নাছিলে। ধন্তী, নিপেন আৰু তাৰ লগৰ আৰু এটা আছিলে, সিহঁতে 3টা মানে আহিলে, মানে 5টা গৈছিলে, আপোনাৰ 2টা আহিলে, 3টা ভিতৰত আছে, মানে জানৰ সিপাৰে আছে। কিন্তু সিহঁতে ভাবিলে কি 3টা গ'ল, আমি 2টাহে আছোঁ, ক্ষিতিজ আৰু পিপিহে আছোঁ বুলি ভাবিলে। তো
যেতিয়া ক্ষিতিজ আৰু পিপি আহিবলৈ লওঁতে বিহুৱামে মাত দিছে, ঐ তহঁতৰ হ'লনে? তেতিয়া ইহঁতে ভাবিলে, আৰে বিহুৱামে মাতিছে, বিহুৱামটো অলৰেডি দেখোন বিহুৱাম শিপাই আছে, বিহু বিহু বুলি চিঞৰিছে। কৈছে সিহঁতে মাতিছে, সি মাতিছে, অঁ মই ইয়াত আছোঁ, মোৰ হ'ব এতিয়া ৰ, তই যদি তাত আছ তেনেহ'লে ৰাস্তাৰ পৰা মাতাটো কোন? ধণ্টিক সুধিলে, ধণ্টি তাত বিহুৱাম আছেনে? বোলে বিহুৱামটো নাই ইয়াত। বিহুৱাম নাই যদি বিহুৱাম মই আহিলোঁ বুলি যে কৈছিলোঁ কোন? তেতিয়া সিহঁতৰ গাটো চেবাইছে, মানে আৰে কোনে মাত দিলে, বিহুৱামৰ মাত দি কোনে মাত দিলে সেই বুলি ভাবি, বিহু তই সঁচাই আছনে তাত? তোৰ মাত দি নহ'লে কোনে মাত দিছে তাত? বিহুৱাম ভয় খালে। বিহুৱামে ভয় খাই ফটাফট একদম জাল চাল এৰি তাতে বৰশী চৰশী যি য'ত পাতি আছিলে এৰি বেগা বেগি আহি আতিটো উঠিলে। আতিটো উঠাৰ পিছত তেতিয়া সিহঁতে তাৰপে আকৌ মাত দিছে, ঐ বিহুটো হ'লনে? দেখিছে মোৰ গাটো চুলিবিলাক দাং খাই গৈছে। বিহুটো হ'লনে? সেনেকৈ মাতিছে। বিহুটো হ'লনে বুলি কোৱাৰ লগে লগে বিহুৱাম ইয়াত আছে। ক্ষিতিজক কৈছে, তইতো আছ, সিহঁতে দুটা তাত আছে, তেনেহ'লে কোনে? আকৌ ইটোৱে মাত দি এবাৰ সিটোৱে মাত দি, ইটো মাত এবাৰ দি সিটো, সেনেকৈ মানে খেলি আছে বস্তুটো। ইহঁতে ভয় খাই গ'ল। এতিয়া ৰাস্তাত থকা দুটাই ক'লে চিঞৰি পেলাই, তহঁতে জল্দি আহ, নহ'লে পাব সেইটো কিবা বেলেগ বস্তু। দা চাহ আনিছিলে, সিহঁতে দা চাহ উলিয়াই ল'লে। সি কাষ চাপি অহা নাই, সেই বস্তুটো কাষ চাপি অহা নাই, সি দূৰতে আছে আৰু সিহঁতেকেইটাৰ লগত খেলি আছে। তাৰপিছত হ'ল কি, সেই বস্তুটোৱে একদম পূৰা ধানবিলাক পূৰা হিলাইছে, মানে একদম জপ হিলাইছে ধানবিলাক। যেতিয়া হিলাইছে, ধানবিলাক হিলোৱাৰ লগে লগে সিহঁতে ভয় খাইছে, একদম চিধা জাপ মাৰি দিছে চবে পানীত। ভুৰত উঠা নাই, পানীত জাপ মাৰি সাঁতুৰিব লৈছে। বিহুৱাম আছিলে চাপৰ মানুহটো। আপোনালোকক মই লাষ্টত ভিডিঅ'টো লাষ্টত মই আপোনালোকক জেগাখিনি কভাৰ কৰি দেখাই দিম আৰু আপোনালোকে চাব জেগাখিনি কিমান ভয়ংকৰ হয়। দিনত সন্ধিয়া সময়ত তোলা ভিডিঅ'টো কিমান ভয়ংকৰ, তো ৰাতি কেনেকুৱা ভয়ংকৰ হ'ব সেইবিলাক জেগা। আজি 22 বছৰ আগৰ কথা, য'ত নেকি তাত পাকা ৰাস্তা নাছিলে, সৰু গৰু বাট আছিলে আৰু আপোনাৰ জংঘলে ভৰি থকা ৰাস্তা, এনেকুৱা জেগা আছিলে। তাৰপিছত আপোনাৰ এতিয়া কোনোবাই ভাবিব পাৰে তেওঁ সেনেকুৱা জেগাত যোৱা কি কথা আছিলে, কিন্তু আজি 20-22 বছৰ আগত সেনেকুৱাই আছিলে। আমাৰ যিবিলাকত আমি যেতিয়া মানে চেঙেলীয়াত থাকোঁ, তেতিয়া দিনত এনেকুৱাই হৈছিলে, মানে বৰশী পাতি দুটা মাছ বেচি দিলোঁ কিবা। গাঁৱৰ ল'ৰাবিলাকে প্ৰায় এনেকুৱা কামেই কৰিছিলে। প্ৰায় গাঁৱৰ ল'ৰাবিলাকে জাল বৰশী পাতা পূৰা 100% পাতিছিলে চবেই। মোৰ সমনীয়া যিবিলাকে শুনি আছে সিহঁতে নিশ্চয় ক'ব পাৰিব, হয় মই কোৱা কথাখিনি সঁচা বুলি। তো বিহুৱাম যেন তেন পানীত সোমাই গ'ল। সোমোৱাৰ পিছত পিপিয়ে থাপ মাৰি ধৰি তাক টানি লৈ আহিলে। আহি ৰাস্তাত আহি গোটেইকেইটা ৰখিলে সিহঁতে ভাবিছে কি বস্তুটো শিপাই আছে, কিন্তু বস্তুটো আহি গ'ল এপাই। বস্তুটো আহি সেইখিনিতে আপোনাৰ শিমলু জাল আছে, আপোনালোকক দেখাইছোঁ মই। শিমলুডাল বৰ্তমান নাই, তাত পুলি এটা আছে, মানে কাটি দিয়াৰ পিছত তাৰ এটা ঠানি এটা থাকি গ'ল আৰু সেইডাল ডাঙৰ শিমলু হৈ গ'ল। আকৌ গোটেই শিমলুডাল জপ পূৰা হিলাইছে, শিমলুডাল একদম হিলাইছে, ঠানি চানি ভাঙি দিছে। ভাঙি গোটেই শিমলুডাল আধাৰ পৰা জুই লাগি গ'ল। যেতিয়া জুই লাগি যায় একদম পূৰা কিৰিলি পাই হাঁহিব ল'লে। সিহঁতে ভয়ত একদম দৌৰি গৈ আছে, আৰু যোনটো পৰা মানুহটোৰ ওচৰত যায় সেই ভূতটোৱে হাঁহি দিয়ে। য'ত পৰি দিয়ে পৰা মানুহটোৰ ওচৰত যায় ভূতটোৱে হাঁহি। সেনেকৈ কৰি সিহঁতে যেন তেন দৌৰি আপোনাৰ যায়। ট্ৰাইবেল গাঁও এখন আছে, সেই অমৰাৱতী গাঁওখনত যায় সোমালে। অমৰাৱতী গাঁওখন ট্ৰাইবেল গাঁওখনত সোমাই যেন তেন মানুহৰ ঘৰত সোমাই চাকি তাকি দি চাইছে কি হ'ল কি নাই হোৱা। তেতিয়া দিনত কাৰেণ্ট নাছিলে তাত কি সেই অঞ্চলতে প্ৰায় জেগাতে কাৰেণ্ট নাছিলে। যিটো ৰাস্তা কিনাৰত তাতহে কাৰেণ্ট থাকে, বেলেগত কাৰেণ্ট নাথাকে। তো কাৰেণ্ট নাছিলে, তো চাকি তাকি লৈ মৰাপাতৰ ঠাৰি এনেকৈ জ্বলাই কৰি আহি বহুত কষ্টৰে আহি সিহঁতে ঘৰ পালে। আৰু 2-3টা মানুহৰ জ্বৰ উঠি গ'ল। উঠি যোৱাৰ ফলত সিহঁতে জাল চাল চাবলৈ তাতে বাদ দিলে। আৰু যেতিয়া সিহঁতে পৰিছিলে, পৰাৰ সময়ত যোনে পৰে সি এনেকৈ ঘূৰি পেলাই চাই তো ভূতটোক দেখা পায়। পৰাৰ সময়ত যোনে পৰে চবেই পৰিছে, কাৰণ বোকা ৰাস্তা হয়, বাৰিষা ছিজন হয়, মাছ মৰা ছিজন হয়। যোনে পৰি পেলাই ৰখি পেলাই চালে ভূতটো দেখা পায় তাৰ ওচৰতে ৰখি আছে, মানে ভূতটো সিহঁতৰ লগে গৈ আছে। তো সেনেকুৱা দিন আছিল আগত, ভূতৰ প্ৰেতৰ চব আছিলে। কিন্তু আজি লাহে আজিৰ তাৰিখত কমিছে, যদিও এটা সময়ত এনেকুৱা ভূত প্ৰেত আছিল। তো আপোনালোকে নেক্সট টাইম এনেকুৱা আকৌ ভূতৰ সাধু শুনিব পাব, সঁচা সাধু। আপোনালোকক মই প্ৰতিটো জেগা দেখাবলৈ চেষ্টা কৰিম, পৰাপক্ষত মই মানুহকেইটাও দেখাব চেষ্টা কৰিম। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব। আৰু আপোনালোকে চাই যাওক কেনেকুৱা জেগা আছিলে, সেই জেগাখিনি আপোনালোকে চাই যাওক।
এইখিনি সেইখিনি জেগা আছিল যিখিনি জেগাত আপোনাৰ বিহুৱামক আৰু তাৰ বন্ধুকেইটাক ভূতটোৱে পাইছিলে। যিখিনি জেগা দি বিহুৱাম আৰু তাৰ বন্ধুকেইটা ক্ষিতিজ সিহঁতেকেইটা পাৰ হোৱা জেগা এইখিনি আছিলে। এইদিকে এই ৰাস্তাটো দি এইফালে এই ৰাস্তাটো দি সেইটো বাটটো সিফালে সেইখন বিলখন হয় আপোনাৰ। সেই বিলখনৰ সিটো পাৰে বৰশী আৰু জাল পতা যায়। আৰু এইটো নালাইদি আজিৰ পৰা কমচে কম 20 বছৰ আগত এই নালাইদি সিহঁতে পাৰ হৈ আহিছিল আৰু এইখিনিতে ভূতে পাইছিলে। সেই শিমলু গছডাল আপোনালোকক মই দেখাম, যিডাল শিমলু গছডাল জ্বলি গৈছিল। সেইখন আপোনালোকে সন্মুখত দেখিছে, সেইখন বিলখন হয়। সেইখন বিলখন যিখন ফলিয়ামাৰি বিল বুলি কয়, এইখন হ'ল বিলখন। এইবিলাক পুখুৰী পিছত বনোৱা গৈছে, এইবিলাক ৰাস্তা পিছত বনোৱা গৈছে। আপোনালোকে চাই থাকক। এইডাল শিমলু গছ আপোনালোকে দেখিছে, এইডাল মেইন শিমলুডাল নহয়, সেইডাল শিমলু বেলেগ আছিলে। আৰু সেই শিমলুডালৰ এটা ভাগ মানে এটা গজলা, যিডাল মেইন শিমলুডাল কাটি দিয়া গ'ল, কাটি দিয়াৰ পিছত এটা গজলা, এই গছডালৰ গজলা এটা ৰৈ গ'ল আৰু সেই গজলাটোৱে আকৌ এডাল শিমলু হ'ল। আপোনালোকে দেখি অনুভৱ কৰিব পাৰিব যেন জেগাটুকু কেনেকুৱা হয়। আচলতে এইবিলাক জেগাত মানুহে দিনত আহিবলৈ ভয় খায়, অকলশৰীয়াকৈ দিনতে নাহে। আপোনাৰ ৰাতি 10টা-11টা বাজি কথা হয়, সেইটো যিটো আপোনালোকৰ ঘটনাটো ক'লোঁ। আৰু যদি ভাল লাগিল ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল।